যিদৰে যোহানক ধৰাৰ পাছত যীশুৱে গালিলত আহি যিদৰে শুভবাৰ্তা প্ৰচাৰ কৰিলে, প্ৰশংসা হওক। আৰু আমি ধন্য হওঁ যি শুভবাৰ্তা ঈশ্বৰে প্ৰচাৰ কৰিছিলে যীশুৱে, সেইটোৱে তেওঁ আমাক প্ৰচাৰ কৰিবলৈ দিছে। হালেলুয়া। কাৰণ আপুনি নিজকে নিজে কেতিয়াও সৰু অনুভৱ নকৰিব যে আপোনাৰ বেংক একাউণ্টত পইচা নাই বুলি, আপোনাৰ ব্যৱসায় আগবঢ়া নাই। সেইবাবে ঠিক আছে, আপোনাৰ কাৰ্য হৈছে এই ৰাজ্যক বুজা, আৰু যদিহে আপুনি এই ৰাজ্যক বুজি লয় আৰু বাকীবিলাক নিজে হৈ যাব। আৰু ঈশ্বৰে বিচাৰে যে হওক আৰু এই ৰাজ্য আপোনাৰ কাৰণে বাস্তৱিক হয়। এই ৰাজ্যক বুজা, এই ৰাজ্যক অতিবাহিত কৰা, ৰাজ্যক বঢ়োৱাটো আপোনাৰ জীৱনৰ উদ্দেশ্য হ'ব লাগিব। আমি আপোনাৰ আৰাধনা কৰোঁ, আপোনাৰ সন্মান কৰোঁ। আপুনি প্ৰেমী হয়, আপুনি দয়ালু হয়, আপুনি কৃপালু হয়। আপোনাৰ দয়াৰ, আপোনাৰ প্ৰেমৰ, আপোনাৰ ৰাজ্যৰ, আপোনাৰ শাসনৰ কোনো অন্ত নাই। আপুনি বিশ্বাসযোগ্য হয়, আপুনি পবিত্ৰ হয়, নিষ্ঠা হয়, সকলো বুদ্ধি জ্ঞান আপোনাৰে হয়, মহিমা আপোনাৰে হয়, সামৰ্থ্য আপোনাৰে হয়, গোটেই বিশ্ব আপোনাৰে হয়, সকলো আত্মা আপোনাৰে হয়, সকলো দেশবিলাক আপোনাৰে হয়। আপুনি সকলোৰ ওপৰত প্ৰভু হয়, আপুনি সকলো ৰাজ্য আৰু শাসন কৰে। হে প্ৰভু, হে প্ৰভু, আপুনি গৌৰৱময় আৰু আদৰৰ হয়। আমি নিজৰ হাতবিলাক তুলি লৈছো। অ প্ৰভু, অ প্ৰভু, ধন্যবাদ প্ৰভু আমাক অনন্ত জীৱন দিয়াৰ বাবে। ধন্যবাদ প্ৰভু আমাক সত্যনিষ্ঠা বনোৱাৰ বাবে। ধন্যবাদ আমাক সেই পবিত্ৰ আত্মা দিয়াৰ বাবে, যাৰ দ্বাৰাই আপুনি এই বিশ্বখনক বনালে। পবিত্ৰ আত্মাই যাৰ দ্বাৰাই আপুনি আপোনাৰ পুত্ৰক মৃতবিলাকৰ মাজৰ পৰা তুলিলে। ধন্যবাদ আমাক সেই পবিত্ৰ আত্মা দিয়াৰ বাবে। আপুনি মহান হয়, আপুনি সৰ্বশক্তিমান হয়। ধন্যবাদ সেইটো কাৰ্য যিটো আপুনি আপোনাৰ পুত্ৰ দ্বাৰা আৰম্ভ কৰিছিলে, সেইটো আমাৰ হাতত গতাই দিয়াৰ বাবে। ধন্যবাদ আমাক বিশ্বাসযোগ্য বুলি গণ্য কৰাৰ বাবে। ধন্যবাদ সেই মিলনৰ কাৰ্য আমাৰ হাতত গতাই দিয়াৰ বাবে। ধন্যবাদ প্ৰভু আমাক সেই বিধিবিলাক দিয়াৰ বাবে, আমাক য'তকৈ জয়যুক্ত বনোৱাৰ বাবে, আমাক এনে হৃদয় দিয়াৰ বাবে যিটো নেকি আপোনাক প্ৰেম কৰে, যেনেকুৱা এটা বিবেক দিয়াৰ বাবে, যিয়ে নেকি আপোনাৰ বিষয়ে ভাবে। ধন্যবাদ প্ৰভু, ধন্যবাদ, ধন্যবাদ। এইটো সময় যিটো আপুনি আমাক দিছে যে আমি আপোনাৰ বাক্যৰ পৰা শিকো আৰু আগবাঢ়ি যাওঁ। কওঁ প্ৰভু, আমাৰ আত্মা, আমাৰ মস্তিষ্ক খোলা আছে। আৰু এই প্ৰাৰ্থনা প্ৰভু যীশু খ্ৰীষ্টৰ নামত বিচাৰিছো, আমেন। প্ৰভুৰ প্ৰশংসা হওক। এবাৰ সকলোৱে চিঞৰিব পাৰে, গৌৰৱ, গৌৰৱ। কওক, মই ৰাজ্যৰ পৰা আছো, ৰাজ্য মোৰ ভিতৰত আছে আৰু মই ৰাজ্যৰ বাবে আছো। এবাৰ কওক, মই ৰাজ্যৰ পৰা হওঁ, মই ৰাজ্যৰ বাবে আছো আৰু ৰাজ্য মোৰ ভিতৰত আছে। আমি আপোনালোকক কৈছিলো যে সকলোতকৈ ডাঙৰ ৰাজ্য মোৰ ভিতৰত আছে। আমি আপোনালোকক কৈছিলো যে সকলোতকৈ ডাঙৰ শিক্ষা যিটো নেকি যীশুখ্ৰীষ্ট আমাক শিকাবলৈ আৰম্ভ কৰিছিলে, তাৰ বাবে আমি নিজকে ভালদৰে প্ৰস্তুত কৰিব লাগিব। সেইটো হৈছে ৰাজ্যৰ শিক্ষা। প্ৰভুৰ প্ৰশংসা হওক। মনত ৰাখিব, আমি আপোনালোকক কৈছিলো যে যিহুদীবিলাকে এইটো ৰাজ্য পাবলগীয়া আছিলে। যিহুদীবিলাকে সেই ৰাজ্য গ্ৰহণ কৰা নাই। ঈশ্বৰে সেই ৰাজ্যক উঠাই এনে এখন জাতিক দি দিলে, যিসকলে তাৰ ফললৈ আনিব। তাৰ মানে সেই আপুনি আৰু মই। যেতিয়া যীশুখ্ৰীষ্টৰ 1000 বছৰৰ যেতিয়া শাসনকাল হ'ব, সময়ত যিহুদীবিলাকে এই ৰাজ্যক শিকিব, জীৱন যাপন কৰিবলৈ শিকিব। এই সময়ত যি আপুনি সেই ৰাজ্যৰ শব্দ শুনি আছে যে মই ৰাজ্যৰ হওঁ, ৰাজ্য মোত আছে, মই ৰাজ্যত আছো, মই ৰাজ্যৰ বাবে আছো। যদি শব্দবিলাকক আপোনালোকে যিহুদীবিলাকক বুজাব, তেনেহলে শুনাব, তেওঁলোকে বুজি নাপাব। বিলাকে সম্পূৰ্ণৰূপে ইয়াৰ বিৰোধ কৰিব, সম্পূৰ্ণৰূপে। এইবাবেই নহয় যে তেওঁবিলাকে বিৰোধ কৰিব বিচাৰিছে, এইবাবেই যে তেওঁবিলাকক এই বুজনি দিয়া হোৱা নাই।
কিছু সময়ৰ বাবে। আপুনি বুজিব লাগিব যে ঈশ্বৰে কেনেদৰে কাৰ্য কৰে। মনুষ্যক বুদ্ধি দিয়া, বুজনি দিয়া ঈশ্বৰৰ কাৰ্য সেইটো বহুত সৰু এটা হালি হয় যে মই ঈশ্বৰৰ ৰাজ্যৰ হওঁ আৰু মই ঈশ্বৰৰ ৰাজ্যৰ পৰা হওঁ। ঈশ্বৰৰ ৰাজ্য মোত আছে আৰু ঈশ্বৰৰ ৰাজ্যৰ বাবে হওঁ। ইহুদীবিলাক হ'ব পাৰে বহুত পঢ়া লিখা, কিন্তু এই চাৰিটা শাৰী তেওঁলোকে বুজি নাপাব, কিন্তু তেওঁলোকে বুজা নাই। আৰু সেইকাৰণে কিয়নো পবিত্ৰ আত্মাই তেওঁবিলাকৰ হৃদয়ত তেওঁলোকে এইটো উজাগৰ কৰা নাই। তেওঁবিলাকে শুভবাৰ্তাক লোৱা নাছিলে। আৰু যেতিয়ালৈকে ৰেপচাৰ নহব, নেকি 7 বছৰলৈকে নাযাব আৰু যেতিয়ালৈকে আমি ঘূৰি নাহিম, তেওঁলোকে এই চাৰিটা শাৰী বুজি নাপাব। ভাবি চাওক যে আপোনালোকে কিমান আশীৰ্বাদিত হয় যদিহে আপোনালোকে ইয়াক বুজি পাইছে, শুনি পাইছে। বহুত ডাঙৰ যি কথা হয় যিবিলাকে হয়তো পইচা দিও বুজি নাপায়। ডাঙৰ ডাঙৰ পঢ়া লিখা লোকবিলাকে এইটো বুজি নাপায়। তেওঁবিলাকৰ তাত পবিত্ৰ আত্মা কাৰ্য নকৰে। তেওঁবিলাকৰ পঢ়া লিখা এইটো তেওঁবিলাকক কেতিয়াও বুজাব নোৱাৰিব। আমি ঈশ্বৰৰ ৰাজ্যৰ হওঁ, ঈশ্বৰৰ ৰাজ্য মোত আছে, ঈশ্বৰৰ ৰাজ্যত আছো আৰু মই ঈশ্বৰৰ ৰাজ্যৰ বাবে আছো। লোকবিলাকো ইয়াক বুজি নাপাব। IIT আপোনালোকে যাব পাৰে, কোনোবাই IIM যাব পাৰে, লাখ লাখ টকা খৰচ কৰিব পাৰে, কিন্তু এই কথাবিলাক যেতিয়ালৈকে পবিত্ৰ আত্মাই বুজাই নিদিয়ে তেতিয়ালৈকে বুজি নাপাব। আপুনি ধন্য হয়, কওক মই ধন্য হওঁ। কি হয় কওক, মই ধন্য হওঁ, মই আশীৰ্বাদিত হওঁ। কওক মই ঈশ্বৰৰ ৰাজ্যৰ পৰা হওঁ, ঈশ্বৰৰ ৰাজ্যত আছো, ঈশ্বৰৰ ৰাজ্য মোত আছে আৰু মই ঈশ্বৰৰ ৰাজ্যৰ বাবে আছো। আকৌ কৈছো যে অলপে সময় আছে যেতিয়া নেকি ৰেপচাৰ হব। আপোনালোকে এই ৰাজ্যক চাব, যিটো বিষয়ে নেকি আমি কথা বতৰা কৰি আছো। অলপে সময় আপোনালোকে দেখা পাব, কব যে পালকে এইটো মণ্ডলী ঠিকাই আছিলে ৰেপচাৰৰ বিষয়ে। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া, হালেলুয়া। আহক আমি এটা বাক্য চাওঁ। মাৰ্ক 1:14। পাছত যোহন সমৰ্পিত হোৱাৰ পাছত যীশুৱে গালিল দেশলৈ গৈ ঈশ্বৰৰ শুভবাৰ্তা ঘোষণা কৰি ক'লে, প্ৰভুৰ প্ৰশংসা হওক। কওক যে প্ৰভু যীশুৱে ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্তা ঘোষণা কৰিলে। খ্ৰীষ্টই কোনো দেশৰ কোনো ধৰ্মৰ কথা বতৰা কৰা নাছিলে। আপোনাক ক'ব পাৰে যে নাজানো যে যীশুখ্ৰীষ্ট তোমাক কেনেকুৱা ধৰণৰ ধৰ্মৰ কথা শিকালে। কোনো আপোনাক ধৰ্ম শিকোৱা নাই। যীশুখ্ৰীষ্টই কি কৰিলে, তেওঁ ৰাজ্যৰ প্ৰচাৰ কৰিলে। আপোনালোকে জানিব লাগিব যাতে আপোনালোক কোনেও ভুলাই লৈ যাব নোৱাৰে। চাওক, যোহন সমৰ্পিত হোৱাৰ পাছত যীশুৱে গালিলৰ দেশলৈ গৈ, ভাবি চাওক, কোনোবাই যদি ধৰি যোৱা হৈছে আৰু উকিলে যদি আপোনাক সোধে যে কাৰ প্ৰচাৰ কৰি আছিলে, আপুনি কব পিতৃ মাতৃ। আপুনি কব পাৰে যে মাৰ্ক 1:14 মেলি লব পাৰো নেকি? সৰল হয়। যাৰ পিছত আছিলো তেওঁ সেইটো কৰা নাছিলে। যিটো নেকি সেইটো আপোনালোকক কেনেকৈ দোষাৰোপ কৰিব পাৰে, যি নেকি আমাৰ গুৰুৱে কৰা নাই। যোহন সমৰ্পিত হোৱাৰ পাছত যীশু গালিল দেশলৈ গৈ ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্তা ঘোষণা কৰিলে। ধন্য হওঁ, যিটো শুভবাৰ্তা তেওঁ ঘোষণা কৰি প্ৰচাৰ কৰিছিলে সেইটোকে কৰিবৰ কাৰণে আমাক দিছে। হালেলুয়া। কওক মই ধন্য হওঁ। সুখী হৈ কওক মই ধন্য হওঁ। সেইটো কাৰ্য যিটো প্ৰভু যীশুৱে কৰিছিলে সেইটোৱে মোক কৰিবলৈ দিয়া হৈছে। আপোনাক কোনো সৰু মৰু কাৰ্য কৰিবলৈ দিয়া হোৱা নাই। কোনোবা কমাৰ আছে যিনেকি মাটিৰ পাত্ৰ বনাইছে, তেওঁৰ পিতৃয়ে কৈছে যে তুমি এইটো কাৰ্যত লাগি যোৱা। তেতিয়া আপুনি কৈছে মই এইটো কাম কৰিবলগীয়া নহয়। এই কোনে বহি মাটিৰ পাত্ৰ বনাব, যেনে কি বহুতো লোকবিলাকে কয়। আমি সেইটোৱে কাৰ্য কৰি আছো ইয়াত, যিটো নেকি আমি যীশু খ্ৰীষ্টৰ বিষয়ে আমি লোকবিলাকক কৈ আছো। কাৰ্য যিটো নিজে স্বয়ং প্ৰভু যীশুৱে কৰিছিলে। প্ৰভুৰ প্ৰশংসা হওক। কেতিয়াও আপুনি নাপাহৰিব যে এইদৰে আপুনি কৰিছে। নিজৰ ভিতৰত কেতিয়াও এইটো গৰ্ব আহিব নিদিব যে মোৰ সেইটো কাৰ্য কৰিবৰ কাৰণে সময় নাই। স্বয়ং প্ৰভুৱে কৰিছিলে।
লোকবিলাকে তেওঁলোকে নাজানে যে কেতিয়া তেওঁলোকে গৰ্বী হৈ যায় যে মই বহুতো কাৰ্যবিলাক কৰিছো, এবাৰ নেকি মই এনেকৈ ৰাস্তা পথত গৈ মই বাস্তৱিকতাসমূহ বিতৰণ কৰিব পাৰো। এনেকুৱা হ'ব নেকি যে মই কাৰোবাক যীশুখ্ৰীষ্টৰ বিষয়ে মই ক'ব পাৰো? চাই লওক যে কিয়নো এইটো যীশুখ্ৰীষ্টই স্বয়ং এই কাৰ্যবিলাক কৰিছিলে। যীশুখ্ৰীষ্ট ইয়াতকৈ আৰু অধিক কি হ'ব পাৰে? যোহন সমৰ্পিত হোৱাৰ পাছত যীশুৱে গালিল দেশলৈ গৈ ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্তা ঘোষণা কৰিলে। আপুনি নিৰ্ভীক হ'ব লাগিব, আপুনি ভয়াতুৰ সহনীয় হ'বলৈ নালাগিব, ভয়াতুৰ আৰু সহনীয় হ'বলৈ নালাগিব। নাজানো যে আমি কি কৰি আছো, কি কৰিম। হালেলুয়া। সেয়ে আপুনি নিজে কেতিয়া সৰু বুলি নামানিব, কিয় যে আপোনাৰ বেংক একাউণ্টত পইচা নাই। সেইবাবেই নহয় যে আপোনাৰ ব্যৱসায় আগবঢ়া নাই। এইটো ঠিক আছে, কেতিয়াবা এইটো ভাল হয় যে একোৱে নকৰা। মানে কেতিয়াবা ঘৰত কোনোবাই কিবা হেৰুৱাইছে নেকি? নহয়, কিছুমানে যে ঘৰত হেৰুৱাই যায়, কিমানে নাচাব যে সকলোৱে ঘৰত নাথাকা নিচিনা। সকলোৱে ঘৰৰ পৰা থাকে নহয় জানো? ঘৰত কিবা এটা হেৰুৱাই যায়, আপুনি বিচাৰি থাকে, তাৰ পিছত আপুনি বেলেগ এটা কাৰ্যত লাগি যায় আৰু অলপ দিনৰ পাছত এই বস্তুটো নিজে প্ৰকাশিত হৈ যায়। সিদ্ধান্ত হয় যিদৰে মোক কিবা এটা বস্তু মোক যদি 2-3-4 মিনিটলৈকে নাপাওঁ, তেনে মই কম এইটো পাহৰি যাওঁ, নিজে প্ৰকাশিত হৈ যাব। কেতিয়াবা একো নকৰাটোৱে সকলোতকৈ ভাল কৰ্ম হয়। লোকবিলাক আগবাঢ়িবলৈ ইমান সংঘৰ্ষ কৰে। মই কওঁ একো নকৰক, আপুনি আগবাঢ়ি যাব। একোৱে নকৰক। এটা শিশুৱে নিজৰ দক্ষতা বঢ়াবৰ কাৰণে কি কৰে? একো নকৰে, তেওঁ খেলি থাকে। কোনো একো কথা নাই যে মোৰ ওজন বৃদ্ধি হওক, মোৰ উচ্চতা বাঢ়ক, পান কৰিছে, যি জীৱন যাপন কৰি আছে, বাঢ়ি গৈ আছে, একোৱে কৰা নাই। কেতিয়াবা লোকবিলাকে আগবাঢ়িবলৈ ইমান সংঘৰ্ষ কৰে যে এনে লাগে যে আগবাঢ়িবলৈ বহুত কঠিন হয়। কিমান লোকে ট্ৰেইনত বহিছে, ট্ৰেইনত বহাৰ পাছত কাঢ়িব লাগিব নেকি? বহি থাকিব লাগে। মই আপোনালোকক সুধিছো যে ট্ৰেইনত সোমোৱাৰ পাছত কি কৰিব লাগে? এনে হয় নহয়, কিছুমানে ট্ৰেইনত কাঢ়ি থাকে। আমি কেতিয়াবা ধেমালি কেতিয়াবা এনেকুৱা নকৰে নেকি? আপোনালোকে দেখা নাই নেকি? হেল্ল'। কিন্তু তাত খোজকাঢ়াৰ একো তাত লাভ নাই। আপুনি বহক বা খোজকাঢ়ি থাকক, আপুনি ট্ৰেইনত উঠিলে গৈ পাই যাব। সেইদৰে ঈশ্বৰৰ ৰাজ্যটো হয়। ঈশ্বৰৰ ৰাজ্যত সংঘৰ্ষ কৰাটো কোনো লাভ নাই। যদি আপুনি ৰাজ্যত আছে তেনেহলে আপুনি সমৃদ্ধ হয়। প্ৰভুৰ প্ৰশংসা হওক। সেই ট্ৰেইনত আপুনি খোজকাঢ়িবলৈ নধৰিব। আপুনি আহিলে ট্ৰেইনত উঠিবৰ কাৰণে, আৰু ট্ৰেইনত উঠি বাকী কাম আপুনি কৰিব নালাগিব। সেইটো কোনে কৰিব? ট্ৰেইন নিজে কৰিব। সেইদৰে আপোনাৰ কাৰ্য হৈছে ঈশ্বৰৰ ৰাজ্যক বুজা। আহক আমি চাওঁ যিটো আইকনিক বাক্য, যিটোৰ পৰা আমি আৰম্ভ, মথি 6:33। মই ঠিকেই আছো নহয় জানো? কিন্তু তোমালোকে প্ৰথমে তেওঁ ৰাজ্য আৰু সত্যনিষ্ঠা বিচৰা, তাতে তোমালোকক সকলো দিয়া হব। প্ৰথমে তেওঁ কি কৈছে যে তুমি ট্ৰেইনত উঠি যোৱা, পিছত গৈ পাই যাবা। আপোনাৰ কাৰ্য হৈছে এই ৰাজ্যক বুজা। যদি আপোনাৰ এই ৰাজ্যক বুজি লৈছে, তেন্তে বাকী সকলোবিলাক আছে, অৱশিষ্ট আছে। এনেকুৱা হয় যে যেতিয়া আপুনি পত্ৰ লিখে, তেনে আপুনি কি কৰে? মুখ্য শব্দবিলাক যে আপুনি পিছত লগাই দিয়ে। আমাক তেওঁ কৈ দিছে যে আমাৰ ভূমিকা কিমান সৰল হয়। আমাৰ যি নেকি চিন্তা কৰাত আনবিলাকৰ নিচিনা নহয় যে পঢ়া লিখা কৰা, আমাৰ ভূমিকা বহুত সৰল হয়। তেওঁ কৈছে যে প্ৰথমে তুমি আৰু মনত ৰাখিব। বহুতে কথাবিলাক প্ৰথম বুজি নাপালে, যুদিবিলাক বুজি পোৱা নাছিলে, কিয়নো তেওঁলোকে ঈশ্বৰৰ ৰাজ্য গ্ৰহণ কৰা নাছিলে। আপুনি বিচাৰে যে আপুনি আপোনাৰ ইষ্টাৰ নিউজত আহি কথা বতৰা কৰিব, বুজি লওক। আপোনাক লাগিব পাৰে যে আমাৰ উজ্জ্বলত আহি ঈশ্বৰৰ ৰাজ্য সকলোতকৈ ডাঙৰ হৈ কবৰ কাৰণে, সেই তেতিয়াই কব পাৰিব যিদিনাখন তাক আপোনালোকে বুজি লব। তেতিয়ালৈকে সেই ৰাজ্য সেইটো বুজাব পাৰিব, যেতিয়ালৈকে সেইটো আপোনাৰ ভিতৰত আছে। পিছত আমি কিমান সপ্তাহ মাহলৈকে আমি কথা বতৰা কৰি আছো, আমি কৰা নাই নেকি? এটা বাইকতে আমি লাগি আছো, বাৰে আমি বাইকলৈ উভতি আহিছো। মই ৰাইজক বুজো, কাৰণ মই আপোনালোকলৈ ৰাইজক বুজাই দিয়াটো বৰ সহজ কাৰ্য হয়। ৰাইজৰ জীৱন অতিবাহিত কৰো, সেইটো কাৰণে মই ৰাইজৰ জীৱন অতিবাহিত কৰাৰ বিষয়ে, যিবিলাকে ৰাইজৰ বিষয়ে নাজানে তেওঁলোকে কবও নোৱাৰিব। মোক কিবা টেলিপ্ৰম্পটাৰ আছে নেকি? মোক কোনো টেলিপ্ৰম্পটাৰ আৱশ্যক নাই, কিয়নো ৰাজ্য ক'ত আছে? মোৰ ভিতৰত আছে। প্ৰভুৰ প্ৰশংসা হওক। যিটো আৰু মোৰ ভিতৰত আছে, যিটো মই জানো, যিটো মই বুজো, তাক বুজাবৰ কাৰণে কোনো মাধ্যমৰ আৱশ্যক নাই। কিন্তু মোৰ ভিতৰত আছে,
যদি আপোনালোকে মোক টোপনি থকাৰ পৰা যদি জগাই কয় যে ৰাজ্যৰ বিষয়ে প্ৰচাৰ কৰিব লাগে, কম বলক 1 ঘণ্টা নে 2 ঘণ্টাৰ 3 ঘণ্টাৰ মই প্ৰচাৰ কৰি দিম। ৰাজ্য মোৰ ভিতৰত আছে, তাৰ কাৰণে মই প্ৰচাৰ কৰিবলৈ কোনো প্ৰস্তুত কৰিবলগীয়া নাই। প্ৰশংসা হওক। আৰু ঈশ্বৰে বিচাৰে যে আপোনাৰ সৈতে এইদৰেই হওক। এই ৰাজ্য আপোনাৰ কাৰণে বাস্তৱিক হৈ যাওক। ৰাজ্যক জীৱন যাপন কৰা, এই ৰাজ্যক বৃদ্ধি কৰাটো, এই ৰাজ্যটোক লৈ যোৱাটো আপোনাৰ জীৱনৰ এটা উদ্দেশ্য হৈ যাওক। অলপ দিনৰ পাছত এইটোৱে হবলগীয়া আছে। আপুনি জগতৰ পৰা আগত আছে বুজি লওক। এই লোকবিলাক যিবিলাক নেকি জগতকৈ আগ হয়, তেওঁলোকক এই জগতখনে পাগল বুলি কয়। জগততকৈ আগত আছো, সেইটো কাৰণে জগতখনে আমাক বুজি নাপায়। এনে লাগে যে তোমালোকে মণ্ডলীত গৈ কি সময় নষ্ট কৰি আছা। কোনো সময় নষ্ট কৰা নাই, আমি সেই বিলাকতকৈ বহু আগত আছো। ৰাজ্যতে সকলোৱে জীৱন যাপন কৰিব লাগিব। ভাই আৰু ভনী, ক'তো পলাই নাযাব, চিন্তা নকৰিব। এতিয়া যিমানে টকা অৰ্জন কৰি আছে সকলোবিলাক শূন্য হৈ যাব, শূন্য। কিয়নো ৰাজ্যত পইচা নচলে। পইচাক মনুষ্যই বনাইছিলে যাতে সকলো বস্তুবিলাক সহজ হৈ পৰে, কিনা বেচাত সহজ হ'ব পাৰে। কিন্তু আজি লোকবিলাকে সেইটোকে লৈ মানুহবিলাকৰ মাজত কঠিনতা উৎপন্ন কৰিছে। চিন্তা নকৰিব, এইটো ৰাজ্যতে জীৱন যাপন কৰিব লাগিব। ওচৰত থকাজনক ক, এইটো ৰাজ্যতে জীৱন যাপন কৰিব লাগিব, এইটো আমাৰ হয়। হেল্ল', কিমান লোকে ইয়াত আছে নে নাই? ক যে এইটো ৰাজ্যতে জীৱন যাপন কৰিব লাগিব, এইটো ৰাজ্যতে জীৱন যাপন কৰিব লাগিব, এইটো ৰাজ্যতে জীৱন যাপন কৰিব লাগিব। হয় নহয়, কিছুমান যি নেকি কিছুমান দুষ্ট সন্তান থাকে আৰু পিতৃ থাকে, কয় হয় যে এনেকুৱা যে সন্তান বিলাক যে দুষ্ট হয়, পিতৃক নিদিয়ে আৰু বিয়া হৈ গ'ল আৰু কয় যে পত্নীয়ে পিছত যে তোমাৰ পিতৃ ধনী হয়, তোমাক একোৱে নিদিয়ে। বহুত চিকতা আছে যে একো নহয়, বুঢ়াটো অলপ দিনীহাই হয়, বাকী সকলোবিলাক আমাৰে হয়। আপোনালোকক কৈছো যে ৰেপচাৰ অলপ দিনৰে হয়, এই সকলোবিলাক নিজৰে হয়। প্ৰভুৰ প্ৰশংসা হওক। কিন্তু আপোনালোকে সেই শান্তিলৈ আহিব লাগিব, আপোনালোকে সেই বিশ্বাসলৈ আহি পাব লাগিব। এইবিলাক আপোনালোকলৈ বাস্তৱিক হৈ যায়। সেই সন্তান বিলাকৰ কাৰণে সেই সকলোবিলাক বাস্তৱিক হয়, এইটো বুজিব লাগিব। বাস্তৱিক হয়, সকলোবিলাক মোৰ হয়। কওক, সকলোবিলাক মোৰ হয়, সকলোবিলাক মোৰ হয়। ইয়াতে আছেনে? প্ৰশ্ন হৈছে যে ঈশ্বৰৰ ৰাজ্য কি হয়? প্ৰশ্ন হৈছে যে ঈশ্বৰৰ ৰাজ্য কি হয়? ঈশ্বৰৰ ৰাজ্য ঈশ্বৰৰ ৰাজ্য কি হয়? ঈশ্বৰৰ ৰাজ্য ঈশ্বৰৰ শাসন হয়। শিলক এইটো গুৰুত্বপূৰ্ণ হয়। ঈশ্বৰৰ ৰাজ্য এখন ঠাই নহয়। ঈশ্বৰৰ ৰাজ্য ঈশ্বৰৰ শাসন হয়। য'ত তেওঁ প্ৰভু হৈ যায়, য'ত তেওঁ গৰাকী হৈ যায়, তেওঁ নিজকে নিজে নিয়ন্ত্ৰিত কৰে আৰু তেওঁ নিজকে নিজে দেখুৱায়। তেওঁৰ গৌৰৱ, তেওঁৰ মংগলত গুৰুত্বপূৰ্ণ। যেনেকৈ আপুনি এ ফৰ আপেল, বি ফৰ বল আপুনি বুজি নাপায়, হৈ যাব। কিন্তু যদিহে আপুনি এইটো বুজি নাপায় তেন্তে নহ'ব। এনেদৰে জীৱন অতিবাহিত কৰিব লাগিব। অলপহে সময় 1-2 বছৰ পাছত ৰেপচাৰৰ পাছত 7 বছৰ। যিটো ৰাজ্য মই আপোনালোকলৈ কথা বতৰা কৰি আছো, সেইটো আপোনালোকে চাই লওক। যেনে এজন বন্দীয়াৰী যি নেকি শাস্তি পাইছে, আমি এইটো শাস্তি পোৱা নাই, বুজি নলব, ঠিক আছে। তেওঁ বুজাবৰ কাৰণে এজন ব্যক্তি যি জানে নেকি তেওঁ 10 বছৰৰ কাৰণে শাস্তি পাইছে আৰু যে তেওঁ 10 বছৰ পাছত ওলাই আহিব, জগতখনক চাব। ইয়াতে মই যিটো আপোনালোকলৈ ৰাজ্য কৈ আছো, আমি নিজৰ চকুৰে আমি চাম। কোনোবাই ক'ব পাৰে ধৰ্মৰ কথা চলি আছে, ইয়াত কোনো ধৰ্মৰ কথা চলা নাই, এইটো ৰাজ্যৰ কথা বতৰা চলি আছে। প্ৰশংসা হওক। য'তে আপোনালোকে ঈশ্বৰৰ গৌৰৱক দেখা পায়, তাতে ঈশ্বৰৰ ৰাজ্য আছে। প্ৰভুৰ প্ৰশংসা হওক। য'ত ঈশ্বৰৰ গৌৰৱ আছে তাতে ঈশ্বৰৰ ৰাজ্য আছে। আপোনালোকে শুনিছে, এইটো গুৰুত্বপূৰ্ণ হয়। ঈশ্বৰৰ ৰাজ্য ঠাইত নাই, ঠাইৰ নহয়।
কাৰণে হয় যে আপুনি যদি মণ্ডলীত আছে তেনে ভাল আপুনি অনুভৱ কৰিব পাৰে, মণ্ডলীৰ বাহিৰত আপুনি ভাল অনুভৱ নকৰিবও পাৰে। কিয়নো যেতিয়া আপুনি মণ্ডলীত আছিলে তেতিয়া হ'ব পাৰে আপুনি এজন ব্যক্তি শুনি আছিলে ঈশ্বৰৰ ৰাইজক যিজনে ভালকৈ বুজে, ঈশ্বৰৰ গৌৰৱ সেই মণ্ডলীত ভৰিপূৰ হৈ আছিলে। ব্যক্তিজনৰ কাৰণে যিজনে নেকি ঈশ্বৰৰ ৰাজ্যক জানিছে, ব্যক্তিজনৰ কাৰণে তাত ঈশ্বৰৰ ৰাজ্যক আপুনি দেখা পাইছে, আপুনি দেখা পাইছিলে, আপুনি ভাল অনুভৱ কৰি আছিলে। কিন্তু যেতিয়া আপুনি ঘৰলৈ গ'ল তেতিয়া আপোনাৰ ইমান ভাল অনুভৱ নহল। আপুনি নিজকে নিজে নিজৰ ভিতৰত ঈশ্বৰৰ ৰাইজৰ দ্বাৰা জয় কৰিবৰ কাৰণে শিকা নাই। ৰাইজ যিটো তেওঁৰ গৌৰৱ হয়, যিটো তেওঁৰ ভালৰ হয়, আপোনাৰ পৰা ওলাই আপোনাৰ পৰিৱেশত সেইটো পূৰ হবৰ কাৰণে শিকা নাই। কিন্তু যেতিয়া মণ্ডলীত হয় তেতিয়া আপোনাক এনে লাগে যে কিমান ভাল জীৱন হয়, কিমান ভাল হয় ছাৰ। কিয়নো যেতিয়া আপুনি মণ্ডলীত আছে, ৰাইজক দেখি পাইছে তেওঁৰ গৌৰৱৰ সৈতে, তেওঁৰ ভালৰ সৈতে, গৌৰৱ আপুনি দেখা পাইছিলে, আপুনি ভাল অনুভৱ কৰি আছিলে। কিন্তু যেতিয়া আপুনি ঘৰলৈ গ'ল তেতিয়া আপোনাৰ ইমান ভাল অনুভৱ নহল। আপুনি নিজকে নিজে নিজৰ ভিতৰত ঈশ্বৰৰ ৰাইজৰ দ্বাৰা সেইটো জয় কৰিবৰ কাৰণে শিকা নাই। ৰাইজ যিটো তেওঁৰ গৌৰৱ হয়, যিটো তেওঁৰ ভালৰ হয়, আপোনাৰ পৰা ওলাই আপোনাৰ পৰিৱেশত সেইটো পূৰ হবৰ কাৰণে শিকা নাই। কিন্তু যেতিয়া মণ্ডলীত হয় তেতিয়া আপোনাক এনে লাগে যে কিমান ভাল জীৱন হয়, কিমান ভাল হয় ছাৰ। কিয়নো যেতিয়া আপুনি মণ্ডলীত আছে, ৰাইজক দেখি পাইছে তেওঁৰ গৌৰৱৰ সৈতে, তেওঁৰ ভালৰ সৈতে, প্ৰশংসা হওক। কিয়নো যিজনে শিকাইছে, তেওঁ ঈশ্বৰ ৰাইজক বিয়া পাবলৈ শিকি গৈছে। হালেলুয়া, হালেলুয়া। কিমানে ইয়াত আছে? ইয়াতে আছে নে নাই? কয় যে কোনোবা কোৱা হয় যে মণ্ডলীত থাকিব নেকি? হয় পালক, ইয়াতে আমি শান্তি পাওঁ, থাকি যাম। বৰ চিকচিক হয় মানে এইটো ভাবিবলৈ আৰম্ভ কৰি দিছে যে মণ্ডলীত যাওঁ, কিমান শান্তি আছে, ঘৰত গলে এইটো হয় এইটো কৰি থাকক। কথাটো কি হয়? ঈশ্বৰৰ ৰাজ্যৰ ৰাজ্য কি হৈছে দেখা গৈছে ব্যক্তিৰ যোগেদি যিজনে ঈশ্বৰৰ ৰাজ্যক জানে, গৌৰৱক দেখা পোৱা গৈছে। প্ৰভুৰ প্ৰশংসা হওক। হয় নে নহয়? ৰোগত আছে, তেওঁ ওপৰত হাত ৰাখি প্ৰাৰ্থনা কৰাৰ পিছত কয় হয় ভাল অনুভৱ হৈছে। হ'ব পাৰে ঘৰত গৈ ইমান ভাল অনুভৱ নহল হয়, লাগিব পাৰে তেওঁক প্ৰতাৰিত কৰা হৈছে। তেওঁক প্ৰতাৰিত কৰা হোৱা নাই। ৰাজ্য প্ৰক্ৰিয়া হয়। ঈশ্বৰৰ ৰাজ্য ঠাই নহয়। ঈশ্বৰৰ ৰাজ্য সেইটো হয় য'ত ঈশ্বৰে ৰাজ্য কৰে, য'ত তেওঁৰ শাসন আছে, য'ত তেওঁ নিজকে নিজে দেখুৱায়, তেওঁৰ গৌৰৱক, তেওঁৰ ভাল কথা কাৰণে যি কৈছে নেকি যে বল লোক 17 অধ্যায় 20-21 পদ, আমি আগপিছ ঘূৰি থাকি লোক 17-20-21 সোনকালে ঈশ্বৰৰ ৰাজ্য কেতিয়া আহিব বুলি ফৰিচী বিলাকে এই কথা সুধিল। তেওঁ উত্তৰ দি কলে, ঈশ্বৰৰ ৰাজ্য দৃশ্যৰূপে নাহে। চাওক, কোনোবাই কয় যে ছেকেণ্ডৰ ৰাজ্য হয়, কৰবাত লিখা আছে নেকি? কৰবাত সিমান দি লিখা আছে নেকি? তেওঁ কলে যে ঈশ্বৰৰ ৰাজ্য দৃশ্যৰূপে নাহে। ইয়াতে বা সেইখিনিতে চোৱা এনে কথা নকব, কিয়নো চোৱা ঈশ্বৰৰ ৰাজ্য তোমালোকৰ ভিতৰতে আছে। প্ৰভুৰ প্ৰশংসা হওক। ঈশ্বৰৰ ৰাজ্য আপোনাৰ ভিতৰত কওক, ঈশ্বৰৰ ৰাজ্য মোৰ ভিতৰত আছে। আপোনালোকক আগতে কৈছিলো, আপোনালোকে তাক বাহিৰত বিচাৰিবলৈ যাব, তাক নাপাব। বাহিৰত বিচাৰিবলৈ যাব নাপাব। মৰিচিকাক যি নেকি জীৱন জুৰি বিচাৰি থাকে, কিন্তু গম পাই যে সেইটো তাৰ ভিতৰতে আছে। শান্তি আপুনি বিচাৰিছে, যি সফলতা আপুনি বিচাৰিছে, যি সমৃদ্ধি আপুনি বিচাৰিছে, সেইটো ইতিমধ্যে আপোনাৰ ভিতৰতে আছে। ঈশ্বৰৰ ৰাজ্য আপোনাৰ ভিতৰত আছে। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া। আহক আমি পঢ়ো সোনকালে যোহন 3 অধ্যায়। যোহন 3। যীশুৱে তেওঁক উত্তৰ দিলে,
যেদিন আমি এতিয়া কি পঢ়িলো, কি কৈছিলো, আমি লোকলৈ ঘূৰি যাওঁ যে নেকি ঈশ্বৰৰ ৰাজ্য দৃশ্যৰূপে নাহে, ইয়াতে বা সৌখিনিতে আছে চোৱা এই বুলি নকয়। চোৱা, ঈশ্বৰৰ ৰাজ্য তোমালোকৰ ভিতৰত আছে। আৰু চাওক, যোহন 3 অধ্যায়, যীশুৱে তেওঁলোকক ক'লে, মই তোমাক অতি স্বৰূপকৈ কওঁ, নতুনকৈ জন্ম নাপালে কোনো ঈশ্বৰৰ ৰাজ্য দেখা পাব নোৱাৰে। মই আপোনালোকক ক'লো যে পঢ়া লিখা কৰিও আপোনালোকে এই ৰাজ্যক দেখা নাপাব। এই ৰাজ্যক চাবলৈ প্ৰথমে নতুন জন্ম পোৱা হ'ব লাগিব। এই ৰাজ্যক চাবলৈ প্ৰথমে নতুন জন্ম পোৱা হ'ব লাগিব। লিখা আছে। এইটো কাৰণে আমি লোকবিলাকক কওঁ যে যীশুক নিজৰ প্ৰভু হিচাপে গ্ৰহণ কৰক। নহয় যে আমি তেওঁলোকক নতুন ধৰ্মলৈ লৈ আহিছো, এইটো বিচাৰো যে তেওঁলোকে যাতে চাবলৈ পায়। আৰু এইটোৱে কাৰণ হয় যে আজিলৈকে 70-72 বছৰত কাৰোৰে ওপৰত ধৰ্মান্তৰৰ কোনো দোষাৰোপ সিদ্ধ হোৱা নাই। যে আপোনাক যিমানে পইচা দিয়ক বা যিয়ে দিয়ক, আপোনাক ক'ব যে এইটো কথাৰ সাক্ষ্য দিয়ক যে মই ধৰ্ম সলনি কৰাই নাই, খবৰ প্ৰশংসা হওক। যীশুৱে তেওঁলোকক উত্তৰ দিলে, যদি আপোনালোকক এই ঈশ্বৰৰ ৰাজ্যক দেখা পাব বিচাৰে, ঈশ্বৰৰ ৰাজ্য ক'ত আহিব আপোনাৰ ভিতৰত? প্ৰশংসা হওক, ভাবি চাওক। কাৰণ হয় কোনো প্ৰমাণ নাপায়। জনে বুজিব লাগিব তেওঁ নতুনকৈ জন্ম পাব লাগিব। নতুনকৈ জন্ম হলে কি হৈ যাব? ৰাজ্য তেওঁৰ ভিতৰত আহি যাব। কেনেকৈ তাৰ লগত যুঁজিব? যিটো বস্তু আপোনাৰ ভিতৰত আছে তাৰ সৈতে কেনেকৈ আপুনি যুঁজিব? নেকি আপুনি ভিতৰৰ পৰা বুজি পাই গৈছে যে কোনো ধৰ্মৰ কোনো যুঁজ নাই, ইয়াত বেলেগ কিবা এটাই চলি আছে, তাৰ বিষয়ে আপুনি কেনেকৈ সাক্ষ্য দিব? ভিতৰত আহি যাব। কেনেকৈ তাৰ লগত যুঁজিব? যিটো বস্তু আপোনাৰ ভিতৰত আছে তাৰ সৈতে কেনেকৈ আপুনি যুঁজিব? নেকি আপুনি ভিতৰৰ পৰা বুজি পাই গৈছে যে কোনো ধৰ্মৰ কোনো যুঁজ নাই, ইয়াত বেলেগ কিবা এটাই চলি আছে, তাৰ বিষয়ে আপুনি কেনেকৈ সাক্ষ্য দিব? প্ৰশংসা হওক, হালেলুয়া। আপুনি নতুন জন্ম পোৱা নহয়, তেনেহলে আপুনি আমাৰ কথা বুজি নাপাব। লাগিব যে নাজানো এইবিলাক কি কথা কৈ আছে, মই একো বুজি পোৱা নাই। নিজে প্ৰশ্ন সুধিব লাগিব যে সঁচাকৈ আপুনি নতুনকৈ জন্ম পোৱা হয় নে? সঁচাকৈ যীশুক নিজৰ প্ৰভু বনাই লৈছে নে? নহয় নেকি যে যীশু প্ৰভু হয়, বাকী সকলোবিলাকো প্ৰভু হয়, আপুনি ৰাজ্যক দেখা নাপাব। যদি আপুনি ঈশ্বৰৰ ৰাজ্যক দেখা পাব বিচাৰে, তেনেহলে ক'ব লাগিব যে যীশুৱে কেৱল প্ৰভু হয়। আপোনাৰ কেৱল প্ৰভু যীশুকে বুজি পাব। আপুনি কেৱল যীশুৱে প্ৰভু বুলি মানি নলয়, তেতিয়ালৈকে আপুনি ঈশ্বৰৰ ৰাজ্য দেখা নাপাব। কাৰণেহে বহুতো লোকবিলাক দেখা নাপায়। কিয়? মণ্ডলীলৈ আহে আৰু তেওঁলোকে বাকী সকলোবিলাক কৰি থাকে। আমি মণ্ডলীত আহো, বাকী সকলোবিলাকে কৰি থাকো, পালো একো বুজি পোৱা নাই। আপোনালোকে একো বুজিও নাপাব। বুজিবৰ কাৰণে বাকী সকলোবিলাক এৰিব লাগিব। গৈ আপুনি বুজি পাৰিব, আৰু যেতিয়া আপোনাক বুজি পাই যায় তেতিয়া আপুনি ক'ব এৰি যোৱা নাই, বাদ পৰি যোৱা নাই, বেছিয়ে পাই গলো, প্ৰভুৰ প্ৰশংসা হওক। তাৰপিছত আপুনি বুজি পাই যায় যে একো এৰা নাই, যে এতিয়া আমি ৰাজ্য পাই গলো, প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া, হালেলুয়া, হালেলুয়া। তাৰ পাছত নিকোদিমে তেওঁ ক'লে, মানুহ বুঢ়া হলে কেনেকৈ তেওঁৰ জন্ম হব পাৰে? চাইছেন, এই নিকোদিম যি বহুত পঢ়া লিখা আছিলে, ঈশ্বৰৰ ৰাজ্য তেওঁ বুজি পোৱা নাছিলে, কিন্তু তেওঁৰ বিবেক আৰু বেলেগ ঠাইতে চলি আছিল, বৈজ্ঞানিকৰ নিচিনা। পুস্তকৰ কথা কৈছিল, ৰাজ্যৰ কথা কৈছিলে, বুজি নাপালে। তেওঁ বহুত পঢ়া লিখা লোক আছিলে, ধনৱান ব্যক্তি আছিলে, আৰু এইটো কৈছে মানুহ বুঢ়া হলে কেনেকৈ তেওঁৰ নতুন জন্ম হব পাৰে? বেলেগে বিবেক চলি আছিলে। ৰাজ্যক বুজিবৰ কাৰণে যীশু খ্ৰীষ্টক গ্ৰহণ কৰিব লাগিব। আপুনি আপোনাৰ পঢ়া লিখাৰ পৰা যীশু খ্ৰীষ্টক বুজি নাপাব। আপুনি আপোনাৰ জাতিৰ পৰা ৰাজ্যক বুজি নাপাব। ৰাজ্যক বুজিবৰ কাৰণে নতুন জন্ম ল'ব লাগিব। তেওঁৰ প্ৰশ্ন চাওক, মানুহ বুঢ়া হলে কেনেকৈ তেওঁৰ জন্ম হব পাৰে? তেওঁ মাকৰ গৰ্ভত দ্বিতীয়বাৰ সোমাই জন্মিব পাৰেনে? চাওক, তেওঁৰ বৈজ্ঞানিক বিবেক, বিজ্ঞান ঠিক আছে, তেওঁ ঠিক আছে, বিজ্ঞানৰ বিৰুদ্ধে নহয়। বিজ্ঞানে আমাৰ বহুত ভাল ভাল কথাবিলাক দিছে। ঈশ্বৰে বিজ্ঞানক বুজাব পাৰে, বিজ্ঞানে ঈশ্বৰক বুজাব নোৱাৰে। বিজ্ঞানৰ দ্বাৰা ঈশ্বৰক বুজিবলৈ বা সংজ্ঞা দিবৰ কাৰণে চেষ্টা নকৰিব। এইটোৱে যিজন নেকি কব যে প্ৰসৱৰ বেদনা কি হয়, কেনেদৰে কব পাৰিবনে? কেতিয়াবা মানুহে কব পাৰিব নেকি যে পুৰুষে যি নেকি গৰ্ভত প্ৰসৱৰ সময়ত কিমান বেদনা হয়?
আহিছো আমি আজি এই যেন শ্ৰীমান তেওঁ ক'ব যে এতিয়া সন্তান জন্ম প্ৰসৱ কৰে সেইটো সময়ত কি দৰে বেদনা হয়, ইয়াক চেণ্ডেল মাৰিম কিয়নো মহিলা নাপালে যে পুৰুষজনক লৈ আহিছে। কি বুজি পাব? প্ৰভুৰ প্ৰশংসা হওক। মানুহ বুঢ়া হলে কেনেকৈ তেওঁৰ জন্ম হ'ব পাৰে? তেওঁ মাকৰ গৰ্ভত। পঢ়া লিখা ব্যক্তি যি নেকি সৰু কথাটোক বুজি পোৱা নাপালে মাতৃৰ গৰ্ভত দ্বিতীয়বাৰ সোমাই জন্মিব পাৰিবনে? যীশুৱে উত্তৰ দিলে, মই তোমাক অতি স্বৰূপকৈ কওঁ, জল আৰু আত্মাৰ পৰা জন্ম নাপালে কোনো ঈশ্বৰৰ ৰাজ্যত সোমাব নোৱাৰে। যে যিটো আপোনাৰ প্ৰশ্ন হয় এটাই উত্তৰ যে আপুনি নতুন জন্ম হৈ যাওক। আপোনাৰ প্ৰশ্নৰ উত্তৰ কোনে বুজাব? যীশুখ্ৰীষ্টই কোনো উত্তৰ নিদিলে, সেয়ে আপুনি উত্তৰ দিবৰ কাৰণে কোনো প্ৰস্তুত হৈ নাযাওক। এবাৰ আমি যুক্তি তৰ্ক কৰি দিওঁ যে তুমি কেনেকৈ ক'ব পাৰা শ্ৰীকৃষ্ণ মাত এই সকলোবিলাক তোমাৰ মূৰৰ ওপৰত হয় যে প্ৰথমে তুমি নতুন জন্ম হোৱা, তাত তোমাৰ সকলো প্ৰশ্নবিলাকো শেষ হৈ যাব। বহুতোবাৰ যেতিয়া নেকি আমি লোকবিলাকৰ প্ৰশ্নৰ উত্তৰ দিওঁ সেইবিলাকৰ নেকি কোনো উত্তৰে নাথাকে, তেওঁবিলাকে সেইটো বুজি নাপায়। যিমানে তেওঁক বুজাব সিমানে তেওঁ তাত বস্তু কথাবিলাক পাজল হৈ গৈ থাকে। বুজিবৰ কাৰণে তেওঁবিলাক ক'ত আহিব লাগিব? ঈশ্বৰৰ ৰাজ্য। বান্দৰে কি জানে যি নেকি আদাৰ হোৱাটো? প্ৰশংসা হওক, হালেলুয়া। বান্দৰক আপোনালোকে আদাৰ হোৱাটো কেনেকৈ বুজাব? তেওঁ সেই আদা কেতিয়াও খোৱা নাই। ঠিক সেইদৰে যিজন ৰাজ্যত কেতিয়া অহা নাই তেওঁক ৰাজ্যৰ বিষয়ে কেনেকৈ বুজাব? প্ৰশংসা হওক। হা 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 ইয়াতে আছে নহয় জানো? কিমানেই আছে। কিছুমান এনে লাগে জনপুৰত যে মুম্বাইত সোমাই আমাৰ পকেটত কোটি আহি যাব। মুম্বাইত আহি তেওঁলোকে গম পালে কি হ'ল, তাত বেলেগ এটা ৰাজ্য চলি আছিলে, ইয়াত আহি সকলো সপোনবিলাক ভাঙি গ'ল। যীশুৱে তেওঁৰ উত্তৰত কি ক'লে, মই তোমাক লোকক অতি স্বৰূপকৈ কওঁ, জল আৰু আত্মাৰ পৰা জন্ম নাপালে কোনো ঈশ্বৰৰ ৰাজ্যত সোমাব নোৱাৰিব। সেয়ে যুক্তি তৰ্ক নকৰিব, ঠিক আছে? কৰি থাকিব, ক'ব যে ঠিক আছে তোমাৰ এইটো ইমানেই বুজিব লাগিব, ঠিক আছে বলক মোৰ সৈতে প্ৰাৰ্থনা কৰি লওক। যদিহে ইমানে মোৰ এইটো বুজিবৰ কাৰণে ইচ্ছুক আছে মোৰ সৈতে প্ৰাৰ্থনা কৰক, কওক যে যীশুখ্ৰীষ্ট মোৰ প্ৰভু হয়। নিজে বুজি পাই যাব আৰু আমাৰ প্ৰশ্ন শেষ হৈ যাব। কিমানে বুজি পাইছে? সেইটো পথত নাযামেই। যদি মই সেইটো যাম তেনে ৰাস্তাটো কেনেকৈ পাম? খালী পাম। যি হয় নেকি ঈশ্বৰৰ ৰাজ্য আপোনাৰ সৈতে কৰিব পাৰে আৰু আপুনি সেইটো নিৰ্ণয় ল'ব যে সদায় আপুনি আগবাঢ়ি গুচি যাব, সদায় সেইটো ৰাজ্যলৈ গুচি যাব য'ত নেকি আপোনাৰ আশীৰ্বাদ আছে। সদায় সেই কথাবিলাক ক'ব, সেইবিলাক বস্তু ক'ব যিবিলাকক দেখি লোকবিলাক আপোনাৰ সৈতে জড়িত হৈ যাব। ৰাজ্যৰ আশীৰ্বাদ হয়, ৰাজ্যত বহুত দেখা পোৱা যায়। প্ৰভুৰ প্ৰশংসা হওক। থকাজনক ৰাজ্যত বহুত দেখা পোৱা যায়, বহুত দেখা পোৱা যায়। আপোনালোকে শুনিছে? কিয়নো যোজনা ক'ত হয়? ৰাজ্যত হয়। ৰাজ্যৰ চলাবলৈ আঁচনি ক'ত হয়? দেশৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত। তাত কেমেৰা লগা আছে, তাতে আপোনালোকক ভাল লাগি যাব। মোৰ কেমেৰা এনেকুৱাই হয়। প্ৰভুৰ প্ৰশংসা হওক। কেমেৰা ক'ত লগোৱা আছে? সঠিক ঠাইত। মোৰ পালক মোৰ ঠাইতটো সঠিকত আছে, আপোনালোকক যাতে সঠিকভাৱে চাই পাওঁ যদি আপোনালোকে বিচাৰে। যদি আপোনালোকে সঁচাকে সমাধান বিচাৰিবলৈ যদি পালকলৈ জানে যে আপুনি হৃদয়েৰে আহিছে পালকৰ পৰা সমাধান লবৰ কাৰণে, আৰু প্ৰভুৱে মোৰ চকু মুকলি কৰি দিব আৰু কেমেৰাৰ যোগেদি সকলোবিলাক আপোনাৰ ভিতৰত দেখুৱাই দিব। ইয়াত মোৰ একোৱেই নাই, কিয়নো আপুনি মোৰ এজন সদস্য হয়। আপোনাৰ সহায় কৰিবৰ কাৰণে বসোৱা হৈছে, মই আপোনাৰ সহায় কৰিব পাৰো। এইবাবেই নহয় যে মই এজন বাবা হওঁ, এইবাবেই নহয় যে আপোনাৰ হৃদয় মোৰ সৈতে জড়িত হৈ আছে। বহুতো লোকবিলাকে মোৰ পৰা সমাধান নাপায়। তেওঁলোকে সমাধান ল'বলৈ নাহে, কিয়নো তেওঁলোকে পৰীক্ষা কৰিবলৈ আহে। পালকে কি ক'ব, যিটো কৰিবলৈ আছে আমিয়ে কৰিম, এইবিলাকৰ সৈতে একোৱেই নহ'ব। তেওঁলোকে হয়তো হৃদয় অহা নাই, ভৰসা নাই যে পালকে যিটো কৰিব সেইটো ক'বলৈ কৰিব, সেইটো কৰিব। তেওঁলোকে সম্পূৰ্ণ মন বনাই আহিছে যে পালকে যিটো ক'ব সেইটো নকৰিম, বাকী সকলোবিলাক কৰিম। লোকে ক'ব যে ছোৱালীজনী গাঁৱলৈ পঠাই দিয়া, ভনীয়ে ক'ব পঠাই দিয়ক বুলি, ছোৱালীজনী গাঁও নপঠিয়াল। তেওঁলোকলৈ কোনো পাৰ্থক্যই নহল যে পালকে কি কৈছে। গোটেই জীৱন টু কিয়নো যিজনৰ পথ দেখা পায় সেইজনক তেওঁলোকে নুসুধিলে।
যিবিলাকৰ ৰাইজৰ কোনো অভিজ্ঞতাই নাই তেওঁবিলাকৰ জীৱন অতিবাহিত কৰি আছে। যিবিলাক নিজে প্ৰশংসা হওক। এজন অন্ধই আন এজন অন্ধক কেনেকৈ পথ দেখুৱাব? যিজনে নিজৰ জীৱনৰ পথক নাজানে সেইজনে আপোনাৰ জীৱনৰ পথক কেনেকৈ দেখুৱাব? লোকবিলাকে মণ্ডলীতো আহি পালকৰ যি নেকি লাভ ল'ব নোৱাৰে, তেওঁবিলাকে এইটো বুজিয়ে নাপায় যে এইটো বিলাক কেনেকৈ কাৰ্য কৰে। প্ৰশংসা হওক, হালেলুয়া ইয়াতে আছে নহয় জানো? কওক, মই ঈশ্বৰৰ ৰাজ্যৰ হওঁ, ঈশ্বৰৰ ৰাজ্য মোত আছে, মই ঈশ্বৰৰ ৰাজ্যত আছো আৰু মই ঈশ্বৰৰ ৰাজ্যৰ বাবে হওঁ। এইটো শেষৰ শাৰীটো বহুত গুৰুত্বপূৰ্ণ হয় যে আপুনি কাৰ বাবে কাৰ্য কৰে। আপোনালোকক ক'লো যে মই নিজৰ যোগ্যতা কাকো দিব নিবিচাৰো। আহে যে আমাৰ কাম কোম্পানীৰ এইটো হৈ যাওক, মই কওঁ নহয়, মোৰ যোগ্যতা ঈশ্বৰৰ ৰাজ্যৰ বাবে হয়। দিব নোৱাৰো। আপোনালোকে মোক যিমানে পইচা নিদিয়ক কিয় মণ্ডলীত প্ৰচাৰ কৰিব নালাগে। মই কওঁ পইচা লৈ যাওক, মই মণ্ডলীত প্ৰচাৰ কৰিম। মই জানো যিটো নেকি কোৱালিটি আছে সেইটো কৰ পৰা আহিছে? ঈশ্বৰৰ ৰাজ্যৰ পৰা। ৰাজ্যৰ অবিহনে অন্ধ হৈ যাম। মই তেতিয়ালৈকে লাভৱান যেতিয়ালৈকে মই ঈশ্বৰৰ ৰাজ্য বৃদ্ধি কৰি থাকো। মই ৰাজ্যক বঢ়াবলৈ বন্ধ কৰি দিম তেন্তে মই অসাৰ হৈ যাম। মই ৰাজ্যত এইবাবেই আছো যে ৰাজ্য মোত এইবাবেই আছে যে মই ৰাজ্যক বৃদ্ধি কৰিব পাৰো, নহয় যে মই মোৰ জীৱনটোক বৃদ্ধি কৰিব পাৰো। মই ইতিমধ্যে ৰাজ্যত আছো আৰু কিমান নিজৰ জীৱন বৃদ্ধি কৰি লওঁ। ইতিমধ্যে জগতত সকলোতকৈ আগত আছো। এইটো ৰাজ্যকে জীৱন যাপন কৰিব। মই এইখন ৰাজ্যত আহি গৈছো আৰু মই ক'ত যাম? য'ত লোকবিলাকে যাব বিচাৰিছে, য'ত মই আহি গলো, এতিয়া মই কি কৰিম? হ'বতো নোৱাৰো। প্ৰশংসা হ'বতো নোৱাৰো। আমাৰ কিমান লোক আছে য'ত সকলোকে যাবলগীয়া আছে, তাত মই আছো। সকলো ক'ত যাব লাগিব? মই ৰাজ্যত আছো। ইতিমধ্যে ৰাজ্যত আছো কিমান 20-21 বছৰলৈকে ৰাজ্যত আছো, যি ৰাজ্যত গোটেই জগতখনকে যাব লাগিব। দ্বিতীয় আৰু কোনো বিকল্প নাই। মই সমস্যাত পৰি যাওঁ। ইতিমধ্যে এনেকুৱা হয় নহয়, এটা ভাল এটা ধেমালীয়া কথা আছে। ধনীমান ব্যক্তি ছুটি লৈ গ'ল। ছুটি হলে সকলো বিলাকে গাঁৱলৈ যায়, গাঁৱৰ পৰা মুম্বাইলৈ আহি যায়। চাওক ওলোটা কথা। গাঁৱলৈ গ'ল আৰু নদীৰ কিনাৰত যি নেকি তেওঁ ফুৰিবলৈ গ'ল। তাত এজন ল'ৰা 20 বছৰীয়া হয়, যি মাছ ধৰি আছিলে। তেওঁক ক'লে যে তুমি মাছ ধৰি কি জীৱন বেয়া কৰি আছা? তেওঁ ক'লে যে মই তোমাক ধন্যবাদ কৰিব পাৰো। তেওঁ ক'লে ঠিক আছে, কি কৰিব লাগিব? যে প্ৰথমে এই লাখুটিডাল এৰি দিয়া আৰু এটা জাল কিনি লোৱা, তুমি বহুত মাছ ধৰি ল'বা। তাৰপিছত কি কৰিম? তাৰপিছত গৈ সেইটো বজাৰত বেচি দিয়া। তাৰপিছত কি কৰিম? তেওঁ ক'লে ঠিক আছে। তাৰপিছত তুমি এটা নাও কিনি ল'বা। তাৰপিছত কি কৰিম? তেওঁ ক'লে এটা ডাঙৰ জাল কিনি ল'বা। তাৰপিছত গৈ দূৰ দূৰলৈকে তুমি মাছ বেচি আহা। তুমি এনেকুৱা কৰা আৰু বহুত ধন্যবান হৈ যোৱা। তেতিয়া সুধিলে যে ধন্যবান হৈ যাম, তেতিয়া কি কৰিম? তাৰপিছত তুমি মোৰ নিচিনা আহি নদীৰ পাৰত কিদৰে ফুৰিবা? তেওঁ ক'লে মই আগৰ পৰাই যে ইয়াত ফুৰি আছো, ইমান ঘূৰি পকি কিয় আহিব লাগে য'ত নেকি যেতিয়া ফুৰিবলৈহে আছে? প্ৰশংসা হ'ল য'ত নেকি আপুনি ফুৰিবলৈ আছে, ইমান ঘূৰি পকি কিয় আহিব লাগে? যদি তুমি মোক কৈছে যে ফুৰিব লাগে বুলি, পৰিশ্ৰম কৰি যদি ফুৰিবলৈ আছে, মই সেইটোৱে আপোনালোকক কৈ আছো। বিলাক ৰাজ্যত যাবলগীয়া আছে আৰু মই ৰাজ্যতে আছো, তেনে মই কি কৰিম? বিলাকৰ নিচিনা মই বগলীয়া নিচিনা কাম কৰিম নি? মই ৰাজ্যত আছো, মোৰ কোনো অভাৱ নাই, মোৰ একোৱে নাই, সমস্যা নাই। মই ক'ত আছো? ৰাজ্যত আছো। আপুনি সকলোবিলাক পৰিশ্ৰম কৰি আছে যাবৰ কাৰণে। মই সংঘৰ্ষৰ জীৱনত নাই। কাৰ পাবৰ কাৰণে চেষ্টা কৰা নাই, মই ঘৰ পাবৰ কাৰণে চেষ্টা কৰা নাই, পাবলৈ চেষ্টা কৰা নাই। মই কেৱল কি ল'ব বিচাৰিছো? আনন্দ। মোৰ শেষত কাৰ্যটো মই বুজি পাই গলো যে মোৰ কাৰ্য কি হয়, যে ঈশ্বৰৰ ৰাজ্যক বৃদ্ধি কৰা। এটা কাৰ্যই বাছি আছে, ৰাজ্যক বৃদ্ধি কৰা। কিয়নো অৱশেষত কাৰ্য কৰি সেই ৰাজ্যতে যাব লাগিব। কি কৰিব লাগিব? ৰাজ্যক বৃদ্ধি কৰিব লাগিব। হয় যিদৰে নেকি এজন মাতৃ কোটিপতিৰ হয়, নেকি পিতৃৰ ব্যৱসায় লৈ লয়, কি কৰিব লাগে? ঘৰত থকা নে ব্যৱসায় বৃদ্ধি কৰা? সুধিছো। পৰিশ্ৰম কৰিব লাগিব। পৰিশ্ৰম কাৰ কাৰণে হয়? ব্যৱসায় বঢ়াবৰ কাৰণে নে কাৰৰ কাৰণে? খাবৰ কাৰণে।
তাৰ সেইটো পৰিশ্ৰম কিহৰ বাবে হয়? মই ক'ত আছো? ৰাজ্যত আছো। সকলো পৰিশ্ৰম কাৰ বাবে কৰিম? ৰাজ্য বৃদ্ধি কৰিবৰ বাবে। এনে নহয় যে কোনোবা এটা পাবৰ কাৰণে। সকলোবিলাক আছে। এইকাৰণে আপোনালোকক কওঁ, যাওক আৰু প্ৰচাৰ কৰক। আপোনালোকক এনে লাগিব যে আমি আপোনালোকৰ ধেমালি কৰি আছো। আপোনাক এনে লাগিব পাৰে যে আমি আপোনালোকক ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰি আছো। এনে লাগিব পাৰে যে আপোনাৰ হয়তো সময় নাই, টাইম এইবাবেই নাই কিয়নো আপুনি ৰাজ্যত জীৱন যাপন কৰা নাই। আপুনি ৰাজ্যৰ হয়, কিন্তু আপুনি ৰাজ্যৰ জীৱন যাপন কৰা নাই। ঠিক সেইদৰে থাকে নহয় জানো? সেইদৰে ইয়াতে আছে। মই এতিয়া কেনেকুৱা এটা উদাহৰণ দিম। হয়, কোন ইয়াত আছে এনেকুৱা ঠাইৰ পৰা ঠিক আছে, এই ৰিয়াক মই জানো, ৰিয়া বেংগলৰ হয় নহয় জানো? বেংগলৰ হয়, কিন্তু বাঙালী নাজানে। ঠিক সেইদৰে ৰাজ্যৰ হয় কিছুমান, কিন্তু ৰাজ্যক জীৱন যাপন নকৰে, কিন্তু কোনটো জীৱন অতিবাহিত কৰি আছে এইটো প্ৰভু ঘৰ দি দিয়ক, জীৱন যাপন কৰক। যিদৰে এই যে বেংগলৰ হয় কিন্তু বাঙালী নাজানে। এইটো কোৱা নাই যে তেওঁ কৰা নাই, কিন্তু উদাহৰণ ভাল পাই গলো। কিছুমান ৰাজ্যৰ হয় কিন্তু কোনটো জীৱন অতিবাহিত কৰিছে এনেধৰণৰ। বাকী সকলোবিলাকে জীৱন যাপন কৰি আছে যে বিলাহীৰ দাম বৃদ্ধি হৈ গ'ল, তেলৰ দাম বৃদ্ধি হৈ গ'ল, পেট্ৰলৰ দাম বৃদ্ধি হৈ গ'ল, আমি মৰি গলো। আপোনালোকে বাহিৰত আছে সেইবাবে মৰি গ'ল। ভিতৰত থাকিলো হয় তেনে সকলোবিলাক ভিতৰত সমস্যা নকৰিলে হয়। আপোনালোকে এতিয়া ভিতৰত আছে, বাহিৰৰ ৰ'দে আপোনালোকক সমস্যাত পেলাইছে নেকি? সমস্যাত পেলাইছে। যেতিয়া আপুনি ৰাজ্যত থাকে আপুনি জগতৰ সেই সমস্যাবিলাকৰ আবদ্ধও নহয়। কিয়নো আপুনি ৰাজ্যৰ আপুনি যুঁজিব নোৱাৰে। যুঁজিলেও আপুনি জয়ী হব নোৱাৰিব। ৰাজ্যই জয়ী হব, প্ৰভুৰ প্ৰশংসা হওক। ৰাজ্যই জয়ী হব, কিয়নো আপুনি ৰাজ্যৰ আপুনি যুঁজিব নোৱাৰে। যুঁজিলেও আপুনি জয়ী হব নোৱাৰিব। ৰাজ্যই জয়ী হব, প্ৰভুৰ প্ৰশংসা হওক। ৰাজ্যই জয়ী হব। হালেলুয়া। নিজৰ হাতবিলাক দাঙি লওক। ভাষাত প্ৰাৰ্থনা কৰক, ভাষাত প্ৰাৰ্থনা কৰক, ভাষাত প্ৰাৰ্থনা কৰক। হালেলুয়া। চিঞৰিব পাৰে গৌৰৱ, গৌৰৱ। কওক, মই সকলোবিলাক কৰিব পাৰো। জয়তকৈ জয়যুক্ত হওঁ। মোৰ কোনো অভাৱ নাই, মোৰ কোনো লোকচান নাই। আনন্দৰ শান্তি মোৰ জীৱনৰ অংশ হয়। সংঘৰ্ষ প্ৰত্যাহ্বান মোৰ জীৱনৰ ভাগ নহয়, মোৰ জীৱনৰ ভাগ নহয়। জয়তকৈ জয়যুক্ত হওঁ। মই জগতৰ পৰা জয়ী হৈছো। ৰাজ্যৰ পৰা হওঁ, ৰাজ্যত আছো, জমুত আছে। মই ৰাজ্যৰ বাবে হওঁ। জয় হবৰ কাৰণে হৈছো। মই শাসন কৰিবৰ কাৰণে আছো। সমৃদ্ধিৰ মোৰ বিজয়ৰ, মোৰ আনন্দৰ অন্ত নাই। মোৰ বিজয়ৰ, মোৰ আনন্দৰ অন্ত নাই। সকলো ঠাইতে বিজয়ী, মই সকলো ঠাইতে সফল হওঁ। হালেলুয়া। গৌৰৱ। সময় হয় উপহাৰ 10ম ভাগ পাৰ্টনাৰশ্বিপ দিবৰ কাৰণে। প্ৰাৰ্থনা কৰি নিজৰ হাতবিলাকক তুলি লওক। ধন্যবাদ দিছো প্ৰভু আপোনাৰ দয়াৰ বাবে, আপোনাৰ কৰুণাৰ বাবে, বুদ্ধিৰ বাবে, জ্ঞানৰ বাবে, অনুগ্ৰহৰ বাবে। আমি আপোনাৰ ৰাজ্যৰ হওঁ, আপোনাৰ ৰাজ্যক বুজিব পাৰো। ৰাজ্যৰ পদ্ধতিৰ অনুসাৰে নিজৰ উপহাৰ, নিজৰ 10ম ভাগ পাৰ্টনাৰশ্বিপ আমি আপোনালৈ লৈ আহিছো। নিজৰ অনুসাৰে ইয়াৰ বৃদ্ধি হোৱা শস্য আমি গ্ৰহণ কৰিছো প্ৰভু যীশু খ্ৰীষ্টৰ নামত। এই উপহাৰৰ ওপৰত আপোনাৰ আশীৰ্বাদৰ আহ্বান কৰিছো। নিমখ কৈছো ৰাজ্য আৰু শুভবাৰ্তা বিস্তাৰৰ বাবে যীশু খ্ৰীষ্টৰ নামত। আমেন। হালেলুয়া। চিঞৰিব পাৰে আমেন। আপোনালোক কেতিয়াও উদ্ধাৰক গ্ৰহণ কৰা নাই? আপোনালোক কেতিয়াও নিজৰ হৃদয়ত যীশু হৃদয়ত খ্ৰীষ্ট হিচাপে গ্ৰহণ কৰা নাই? কেতিয়াও যদি বা খ্ৰীষ্টৰ এই জীৱনক অনুভৱ কথা বতৰা কৰি আছো, আপোনালোকৰ ক্ষণ হয় এই শব্দবিলাকক কওক। হে প্ৰভু ঈশ্বৰ, মই যীশু খ্ৰীষ্টত বিশ্বাস কৰো, ঈশ্বৰৰ পুত্ৰত বিশ্বাস কৰো। তেওঁক মোক বচাবৰ কাৰণে মৰিলে। বিশ্বাস কৰো যে ঈশ্বৰে তেওঁ মৃতবিলাকৰ মাজৰ পৰা তুলিলে।
তেওঁ আজি জীৱিত আছে। নিজৰ মুখেৰে অংগীকাৰ কৰিছো, যীশুখ্ৰীষ্ট মোৰ জীৱনৰ প্ৰভু হয়। আজিৰ দিনৰে পৰা তেওঁত মোৰ বিশ্বাসৰ দ্বাৰা মই অনন্ত জীৱনক গ্ৰহণ কৰিছো। হৃদয়ত মোৰ আত্মাত ধন্যবাদ প্ৰভু, মোৰ আত্মাক বচোৱাৰ বাবে। এতিয়া মোৰ ভিতৰত অনন্ত জীৱন আছে। মই ঈশ্বৰৰ এজন সন্তান হওঁ, মই নতুন জন্ম পোৱা হয়। ধন্যবাদ প্ৰভু। যদিহে আপোনালোকে এতিয়া এই প্ৰাৰ্থনাটো কৈছিলে ঈশ্বৰৰ সৈতে, তেনে আপোনালোকক অভিনন্দন জনাইছো। ঈশ্বৰৰ ৰাজ্যত আপোনালোকক আদৰণি জনাম। আমি ঈশ্বৰৰ ধন্যবাদ দিম। ঈশ্বৰৰ প্ৰেম, যীশুখ্ৰীষ্টৰ অনুগ্ৰহ, আত্মাৰ সহভাগিতা সৈতে সদা সৰ্বদা হৈ থাকিব। যীশুখ্ৰীষ্টৰ নামত আমেন। নিশ্চয় মংগল আৰু দয়া মোৰ জীৱনত নিবাস কৰিব আৰু মই সদাকাল যিহোৱাৰ গৃহত বাস কৰিবলৈ পাম। প্ৰভু যীশুখ্ৰীষ্টৰ নামত আমেন। আনন্দ কৰক, বাক্যই কাৰ্য কৰে। ধন্যবাদ। ঈশ্বৰে আপোনালোকক আশীৰ্বাদ কৰক।